জীৱনত এই তিনিজন ব্যক্তিক কেতিয়াও ক্ষমা নকৰিব। যি ভালপোৱাৰ অভিনয় কৰে, যি বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে, যি বিশ্বাস ভাঙে, নিজ ভালেই জগত ভাল, এই কথাটো সম্পূৰ্ণ মিছা। কাৰণ আপুনি যিমান ভাল হ'ব, মানুহে আপোনাক সিমানেই ঠগিব। ভৰসা তেওঁৰ ওপৰতহে কৰিব, যি আপোনাৰ এই তিনিটা কথা বুজে। হাঁহিৰ মাজত লুকাই থকা দুখ, খঙৰ আঁৰত মৰম, মৌনতাৰ আচল কাৰণ। সহায় কৰাজনক কেতিয়াও নাপাহৰিব, যি আপোনাক বিশ্বাস কৰে তেওঁক নঠগিব। ভালপোৱাজনক ঘৃণা নকৰিব। জীৱনত এই পাঁচটা বস্তু পোৱা বহুত কঠিন। বিশ্বাসী মানুহ, নিস্বাৰ্থ ভালপোৱা, মনে বিচৰা মানুহ, এটা নিষ্পাপ্য মন, দুখৰ অংশীদাৰ। বেছি টেঙৰ ব্যক্তি এটা যে সমস্যা তেওঁ সকলো বুজি পায়, কিন্তু আপুনি যে তেওঁৰ টেঙৰামি বুজি পাইছে সেই কথা বুজি নাপায়। এই তিনিটা বস্তু কেতিয়াও ঘূৰি নাহে: সময়, কথা আৰু সুযোগ। ভালপোৱা, বন্ধুত্ব আৰু আত্মবিশ্বাস, এই তিনিটা বহুত মূল্যৱান হয়। শান্তি, সততা আৰু আশা কেতিয়াও হেৰুৱাব নালাগে। অহংকাৰ, মিছা কথা, হিংসা, এই তিনিটা বস্তু পতনৰ কাৰণ। পৰিস্থিতি সলনি কৰি পেলাওক। যদি নোৱাৰে পৰিস্থিতিৰ লগত মিলাই নিজক সলনি কৰি পেলাওক। কিছুমান বাস্তৱতাই মানুহক বহুত সলনি কৰি দিয়ে। কিছুমান দুখ কষ্টই মানুহক পাথৰৰ দৰে কৰি পেলায়। কিছুমান ভুলে মানুহক বহুত শিকিবলৈ দিয়ে। প্ৰেম সকলোৰে বাবে একে নহয়। কাৰোবাৰ বাবে লাভ ইজ জাষ্ট ফৰ এনজয়, কাৰোবাৰ বাবে টাইম পাছ, আকৌ কিছুমান নিজৰ জীৱন দি প্ৰেম প্ৰমাণ কৰে। জীৱনত ডাঙৰ মানুহ হওক, কিন্তু কাৰোবাক সৰু কৰি নহয়। জীৱনত সুখত থাকক, কিন্তু আনক কন্দুৱাই নহয়। জীৱনত জয়ী হওক, কিন্তু কাৰোবাক ঠগি নহয়। এটা বাস্তৱ সত্য, যাৰ মনটো ভাল হয় তেওঁৰ কপালত দুখ বেছি থাকে। যদি আপুনি কাৰোবাৰ লগত বেয়া কৰিছে, তেন্তে দেৰিকৈ হ'লেও সেই বেয়াখিনি আপোনাৰ ওচৰলৈ ঘূৰি আহিবই। এই পৃথিৱীত সকলোতকৈ সস্তীয়া বস্তুটো হৈছে পৰামৰ্শ। এজনক বিচাৰিলে 10জনে দিব। আৰু সকলোতকৈ দামী বস্তুটো হৈছে সহায়। 10জনক বিচাৰক, ক'ৰবাত এজনেহে দিব। নিজেই সুখত থকাটোৱে জীৱনৰ সাৰ্থকতা নহয়, কাৰোবাক সুখী ৰাখিব পৰাটো জীৱনৰ চৰম সাৰ্থকতা। মানুহে আনৰ দুখ দেখিলে বিচাৰপতি হৈ পৰে আৰু নিজৰ দুখ ঢাকিবলৈ উকিল হৈ পৰে। স্বাৰ্থপৰ পৃথিৱীত ভাল বেয়া বুলি একো নাই। যাৰ মন ভাল লগাব পাৰিব তেওঁৰ বাবে আপুনি ভাল, আৰু যাৰ মন ভাল লগাব নোৱাৰিব তেওঁৰ বাবে আপুনি বেয়া। জীৱনত এই দুজন মানুহৰ পৰা আঁতৰি থাকিব। কাৰণ এজন ব্যস্ত মানুহে নিজৰ ইচ্ছামতে কথা পাতিব, আৰু এজন স্বাৰ্থপৰ লোকে নিজৰ প্ৰয়োজনতহে আপোনাৰ লগত কথা পাতিব। যদি আপুনি দুখীয়া হয়, তেন্তে নিজৰ আত্মীয় লোকসকলেও আপোনাক এৰি চলিব, আৰু যদি আপুনি ধনী হয়, তেন্তে দূৰ সম্পৰ্কীয় লোকসকলেও আপোনাৰ লগত আত্মীয়তা বনাই ৰাখিব।